সকলোৱে গম পাই আছে যে মোৰ আজি জন্মদিন সঁচাকৈ মই খুব ভাল লাগিছে আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you, dear Hadramasan. Agama Mohilari Jindabad. Jindabad. Agama Mohilari Jindabad. Jindabad. Agama Mohilari Jindabad. Jindabad. BPA from Leaf. Long live, long live. BPA from Leaf. Long live, long live. BPA from Leaf. Long live, long live. Diskur Solo. Chalo. Diskur Solo. Chalo, chalo. Diskur Solo. Chalo, chalo. Diskur Solo. Chalo, chalo. Aujam Dispura Thami. Thangni, thangni. Aujam Dispura Thami. Thangni, thangni. William Bhatt Raja Bhatt. Jangan jangan ibu kenapa? Abe. আগামী দিনের আলো দুটোকে মেঘে নাও আধার ঘুচিয়ে দাও বলো তো প্ৰথমতে মই যেহেতু সকলোৱে গম পাই আছে যে মোৰ আজি জন্মদিন সঁচাকৈ মই খুব ভাল লাগিছে আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব বা আমাৰ ভগৱান বা আমাৰ ঈশ্বৰে বা আল্লাই নিশ্চয় আশীৰ্বাদ কৰিব আমি যাতে ভৱিষ্যতৰ সুখ শান্তিকে সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণী ৰাইজ বা সকলো ৰাইজৰ কাৰণে যাতে মই ভালকৈ কাম কৰি যাব পাৰে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ নিজে আশীৰ্বাদ বিচাৰিলেহে পাব আপোনালোকে বিচাৰিছিল নাই মই নাজানো কিন্তু মই নিজে বিচাৰিছোঁ দেই आंनो बिना लाबायलै जायो जायाबो आंना खोथा मिथिबाय आं बिना लाबाय नोंसोर बिदोंना बियाखै आं मिथिया खिन्थु आङो इसोरनाव भगबानाव आरज गाबबाय जाहाथे आङो फैगौ सानफ्राव गासिबो रायजो राजानि जानानै मोजाङै मोजां खामानि मावलांनो हायो बेनि थाखाय बेथ' गाज्रि नङा थ' जेन' दिनैनि मिटिङाव बाहागो लाफैनाय जोंनि एसे सिगाङाव लेक्सार होनाय बा बिबुंथि लानाय बिदा गेदेर बिथां रबिराम नार्जारि बिटिसिनि EM आरो जोंनि MLA बिथाङा दंफैयो लेक्सार होखांबाय आरोबाव दंबावो आरो आसे आमार লগত BPF अमेन BPFर प्रेसिडेन्ट सुप्रियारानि बायदेव बिथाङाबो दंफैयो आरोबाव কেইদিনমান আগত মোৰ লটাৰী লাগিছে মোৰ হাতত লটাৰী দুইটা চাইকেল পাইছে মই লটাৰী কি বা হৈ আছে মই বুজি নাপাওঁ লটাৰী একটা চাইকেল দুটা মই ঘৰতে ৰাখিছোঁ মোৰ বাচ্চাবিলাক চলাই আছে এতিয়া আর ইয়ার লগত 10,000 টাকা দুইটা সাইকেল দুইটা লটাই লাগছে এই সাইকেলটো ল'ব লাগে না নালাগে আচলতে লৈছো মই লটাই পাইছে না লটারি লাগিছে একবারে দুইটা সাইকেল 10,000 টাকা বাস
ইমান ভাল লাগিছে আৰু কি হৈছে আজি মই কৈ আছিলো যে আমাৰতো এতিয়া নতুন চৰকাৰ ইমান পইচা নাই অলপ দেৰিকে ল'ম বুলি ভাবি আছিলো আমি হেলিকপ্টাৰটো ইলেকশ্যনৰ কাৰণে হেলিকপ্টাৰটো ইমান অখৰা ট্ৰাইবেলবিলাক চালা আজি আহি আছে মই কৈছো পুৰা ভাড়া নিদি মই 50% দিব বুলি কৈছো মই বুঝিপাই কাৰণ এইবাৰে মানে এনেকুৱা ট্ৰাইবেলবিলাক চিনাকি হ'ল বহুত বছৰৰ পৰা মই কৈছো 50% দিব মই বুলি কৈছো ভাড়াটো আহি আছে বগা কালাৰৰ হেলিকপ্টাৰ বগা কালাৰৰ একটা আহি আছে মই কৈছো যেতিয়া ইলেকশ্যন ঘোষণা হ'ব সেইদিনাৰ পৰা আমি ল'ম এতিয়া আমাৰ হাতত নতুন চৰকাৰ ইমান পইচা অহা নাই ভাৰত চৰকাৰ বা অসম চৰকাৰৰ পৰা ইমান পইচা নাই বা আমাৰ দলৰ পইচাই নাই এতিয়া আমি ইলেকশ্যন দিনা যেতিয়া ঘোষণা হ'ব যে 15-16 তাৰিখে পালে ঘোষণা হ'ব পাৰে তেতিয়াৰ পৰা আমি ল'ম বুলি কৈছো নাই 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 আমি আগতীয়াকৈ যাম লাগিলে 50% দিয়ক ভাড়াটো দিব কৈছে তেতিয়া আমি ভুল কৈছো আজি আহি আছে 3টামান বজাত থাকো এই তাতে গ্ৰীণ ফিল্ডত नायनानै जाबाय मिथिबाय हेलिकप्टारा गुफुर कालारनि फैगासिनो दङ दहाय फुङावनो खबर हरदों नंगौ हसा মই কৈছো 50% হলে মই ল'ম তাৰমানে 100 টাকা জাগা 50 টাকা হলে মই ল'ম বুলি কৈছে পাইছে তাৰমানে বিৰাট চিনাকি বন্ধা হৈছে চবেই আহিব বিচাৰে যেনেকৈ আপুনি এই ফটো ওচৰত গ'লে বা অটো ৰিক্সা ওচৰত গ'লে এই আমাৰ গাড়ীত আহিবি এনেকুৱা মাতি না য'ত 10 টাকা ভাড়া লয় কোনোবা ড্ৰাইভাৰে কব এই মই 5 টাকাই ল'ব আহক তেতিয়া আপুনি যাব না নাই হয় না নহয় ব্যক্তি আগা যায় ড্ৰাইভাৰफ्रा लेंहर फै आंनि गारियाव फै जेराव 10 टाका लायो बेवहाय नों 5 टाकानि गाखोनो मोनगोन नोङो आंनाबो हेलिकप्टारा बेबायदि जागोन मिथिबाय बयबो रायलायो बयबो बुङो जोंनिखौ ला दा सासेया एडभान्स खारबोबाय फै था खिन्थु आङो 100 टाकानि जायगायाव 50 टाकाल' होगोन होनना बुङो भाराखौ जाबायथ' खमनि मोनबाय नङा होमबा खमनि मोनबाय दा जेन लटारि दिनै ओरैबायदि दिन मोजां लटारिया आगोलाव जादों आरो मोनसे लटारि मावदों बेनो जाहैबाय दिनै जेराव 100 टाका भारा लायो बेखौ आङो 50 टाकानि हेलिकप्टारखौ भारा मोनबाय बास ना होमबा बेथ' मोनसे भाग्य नांगौ नङा होमबा दा बेबायदि जेन এতিয়া এপ্ৰিলত বিহুৰ আগত নিৰ্বাচন আহি আছে এছেম্বলি ইলেকশ্যন চবেই জানে চবেই এইটো শুনি আছো বিহুৰ আগত হ'ব বিহু যেনিবা এপ্ৰিল মাহত 15-16 বা 13-14 এনেকুৱা পৰা নিশ্চয় আৰম্ভ হয় তো ইয়াৰ আগতে নিৰ্বাচন হ'ব এছেম্বলি ইলেকশ্যনটো আৰু আমি যিমান শুনি আছে আগৰ নিচিনা নহ'ব এইবাৰ অসমত একবাৰেই হ'ব তাৰমানে আগৰ দিনত আমি আপাৰ আসামত একবাৰ আৰু লোৱাৰ আসামত একবাৰ মানে 3টা বা 2টা ফেজত ইলেকশ্যন হোৱাটো আমি দেখিবলৈ পাইছিলোঁ কিন্তু আমি যিটো শুনি আছে এতিয়া একটা ফেজতে হ'ব বুলি আমি শুনি আছো এইটো সঁচা মিছা এইটো আমি পিছত গম পাম মুঠতে গোটেই অসমত 126টা সমষ্টিত একদিনতে ভোট হ'ব বুলি আমি গম পাই আছো তো এনেকুৱা হ'লেও আমাৰ কাৰণে ভাল বিৰাট ভাল হ'ব এণ্টায়াৰ বিটিচিত আমাৰ 15টা সমষ্টি আছে 15টা সমষ্টি আমি এনডিএ হিসাবে 15টা সমষ্টিটো আমি দিছপুৰত পাঠাই দিম আৰু দিছপুৰৰ পৰা আমি বিটিচিৰ উন্নয়নৰ স্বাৰ্থত যিসকলে কাম কৰিব এই সকলৰ কেণ্ডিডেটটো আমি পাঠাই দিম সকলো জাতি জনগোষ্ঠীক সমানে সন্মান দিব পৰা সকলো জাতি জনগোষ্ঠীক চবে যাতে সন্মান দিয়ে এনেকুৱা কেণ্ডিডেট এনেকুৱা প্ৰাৰ্থী আমি বিটিচিৰ পৰা দিছপুৰলৈ পঠাই দিওঁ সব শ্ৰেণী
সকলো ধৰ্মীয় লোকসকলক যি মানুহে সমানে সন্মান দিব জানে, যি মানুহে সকলো শ্ৰেণী ৰাইজক সন্মান দিব জানে, এনেকুৱা কেণ্ডিডেটবিলাকক আমি দিছপুৰৰ BTCৰ পৰা 15জন MLA আমি পঠিয়াই দিব। বাছ আমাক লাগে উন্নয়ন, আমাক লাগে একতা, আমাক লাগে শান্তি। আৰু আপোনালোকে জানে 13 তাৰিখ মাৰ্চৰ এই মাহৰ আজি 1 তাৰিখ 13 তাৰিখত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। সকলোৱে জানে, শুনি আছে। তো আপোনালোকে নিশ্চয় সকলোৱে 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ যেতিয়া আহিব, নিশ্চয় আপোনালোকে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই BTC বাকী ৰাইজৰ কাৰণে নিশ্চয় কিবা ভাল এটা খবৰলৈ আহিব। ইয়াৰ কাৰণে আপোনালোকে সকলো ৰাইজে দলে বলে আহিব বুলি মোৰ এটা বিশ্বাস। নিশ্চয় আহিব। সেইদিন না আহিব না নাই? 13 তাৰিখ মাৰ্চত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে এই গ্ৰীণ ফিল্ডত। আহক, সকলোৱে আহক। নিশ্চয় BTC বাকী ৰাইজৰ কাৰণে কিবা এটা অনুদান বা কিবা এটা নিশ্চয় বাৰ্তা দি যাব। বা মুঠতে এনে নাহে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আপনার এই বড়োলের অঞ্চলত আহা মানি কিবা এটা আপনি পাবই, এনে নাহে নিশ্চয় রাব্বো লেগে ফিয়া फैनाय माने माबा मोनसे जों मोनखाबाय। मा मोनगोन जों दिनै बुंनो हाया। আমি আজি যেটা খবর পাই কিন্তু কিবা একটা ভাল মেসেজ আমার দি যাবই প্রাইম মিনিস্টার। ভারতের প্রাইম মিনিস্টার হয় এনে নাহে। আমি BTC বাকি রাইজ হিসাবে ইমানে রাখি সরকার নতুন হওয়ার পিছতে ভারতের প্রাইম মিনিস্টারক আমি কোকরাঝারলৈ BTCলৈ আনিব পাৰিছে বা আহি আছে। কিন্তু আমি লাখি বুলি আমি ক'ব পাৰোঁ। BTC বাকী ৰাইজৰ কাৰণে এইটো বিৰাট ডাঙৰ লাভ বুলি আমি ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ। সেইদিনা আমি জানো কোকৰাঝাৰৰ পৰা কেলেকু যোৱা যিটো ৰেল লাইন এইটো বনাব এতিয়া। সেইদিনা উদ্বোধন কৰিবলৈ যাব, ফাউণ্ডেশ্যন লাইন দুটা কৰিবলৈ যাব সেইদিনা। আৰু আমি আজি অসম চৰকাৰৰ পৰা কেবিনেট মন্ত্ৰী এজন আহি আছে আৰু অসম চৰকাৰৰ অসমৰ DGP আহি আছে। সেইটো মিটিং শেষ হোৱাৰ পিছত মই লগ কৰি পেলাই যিটোৱে কম যে যাতে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই যেতিয়া আহিব আমাৰ BTC বাকী ৰাইজৰ কাৰণে ভাল এটা যাতে মেছেজ দি যায়, সেইটো মই কেবিনেট মন্ত্ৰীৰ দ্বাৰা মই জনাই দিম যে আমি কি ভাবি আছে যে গোসাইগাঁও নিচিনা টাউনত গোসাইগাঁও চাৰিআলিত এটা ফ্লাইঅভাৰৰ প্ৰয়োজন আছে, চিঠাগুৰিত ফ্লাইঅভাৰৰ প্ৰয়োজন আছে, দেৱৰগাঁৱত ফ্লাইঅভাৰৰ প্ৰয়োজন আছে, চিনালিত ফ্লাইঅভাৰৰ প্ৰয়োজন আছে। এইবিলাকৰ কাৰণে যাতে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক উদ্বোধন কৰিব পাৰে এই মেছেজটো আপোনালোকে দি দিয়ক, যাতে অহা সময়ত আমি সেই মেছেজটো প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াৰ পৰা পাবলৈ সক্ষম হওঁ। আৰু আমি কি ভাবিছোঁ, আমাৰ BTC চুক্তি হোৱাৰ আগত আমি বহুত আলোচনা কৰিছিলোঁ। সেইটো হ'ল ইণ্ডো ভূটান নেশ্যনেল হাইৱে আমাক লাগে জমদুৱাৰৰ পৰা ভৈৰৱকুণ্ড। সেইটো মেছেজটো আমি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক জনাই দিম, যাতে আপোনালোকে এইবাৰ আহিলে আমাক সেইখিনি কামটো কৰিবলৈ সুবিধা দিয়ে। তাৰ কাৰণেও আমি অনুৰোধ জনাওঁ। এইবিলাক কিমান ডাঙৰ। আৰু সেইদিনা 2 দিন আগত মানাস নেশ্যনেল পাৰ্কৰ ওচৰত এটা ভাল এয়াৰপৰ্ট বনাবৰ কাৰণে BTC আসাম গভৰ্ণমেণ্ট আৰু কোম্পানীৰ লগত MOU কৰিছে। এইটো কিমান ডাঙৰ আমাৰ কাম। এইটোতো বেয়া নহয়। এয়াৰপৰ্ট হ'বলৈ গৈ আছে মানাসত, নতুন এয়াৰপৰ্ট।
এইটো আমাৰ কাৰণে খুব ভাগ্য বুলি আমি ক'ব পাৰিব যে আমি ধন্যবাদ দিবই লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব যে আমি ফাৰ্ষ্ট মাহ মাত্ৰ হ'ল ইয়াৰ ভিতৰতে আমি ইমান ভাৰত চৰকাৰ বা অসম চৰকাৰৰ পৰা এইখিনি উন্নতিৰ যিটো পেকেজ এইটো আমি পাবলৈ সক্ষম হৈ আছে আৰু হ'ব আমি কৈছোঁ আমি প্ৰতিশ্ৰুতি দিছোঁ নিৰ্বাচনৰ সময়ত আমি কি কৈছে যে ৰাইজ আপোনালোকে আমাক সহায় কৰক আমিও যাতে আপোনালোকক সহায় কৰিব পাৰোঁ আমি প্ৰতিশ্ৰুতি দিছে আমি কৈছোঁ আমি আজিও কওঁ আপোনালোকে সকলো ৰাইজে সকলো শ্ৰেণীয়ে সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ আমাক সহায় কৰিছে সহায় কৰি পেলাই আমাক চৰকাৰ বনাবলৈ সুবিধা দিছে আমিও আপোনালোকক সহায় কৰিম বুলি আমি আজিও কওঁ আজিও কৈছোঁ সহায় কৰিম সকলো জাতি জনগোষ্ঠীক আমি সহায় কৰিম যিহেতু আপোনালোকে আমাক কাম কৰিবলৈ সুবিধা দিছে আমিও সকলো জাতি জনগোষ্ঠীক আমি সহায় কৰি যাম সহায় কৰিম আমি কি যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ কাম কৰি আছে আৰু কৰিব সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা আছে আদিবাসীসকলৰ জনজাতিকৰণৰ সমস্যা আছে এইবিলাক আমি সহায় কৰি যাম আগতে কৈছোঁ আজিও কম ভৱিষ্যতেও সহায় কৰি যাম আমাৰ কি আপত্তি থাকিব কোনোবা জনগোষ্ঠীয়ে নিজৰ জীয়াই থকাৰ যিটো অধিকাৰৰ ওপৰত ভাৰত চৰকাৰৰ ওপৰত বিচাৰি আছে অসম চৰকাৰৰ ওচৰত বিচাৰি আছে ইয়াৰ ক্ষেত্ৰত মানা কৰাৰ কোনো প্ৰয়োজন নাই বুলি আমি জানো আমি কাকো নিজে নিজৰ জাতিকে জীয়াই থাকিবৰ কাৰণে যিটো অধিকাৰ বিচাৰিছে ইয়াৰ ক্ষেত্ৰত আমি মানা কৰাৰ কোনো প্ৰয়োজন নাই আজি মুছলিম ইছলাম ধৰ্মীয় লোকসকলৰ ওপৰত এক মাহমান আগত যেনেকুৱা অসমত গোটেই অসমত এচাম লৈ পেলাই যিটো হাহাকাৰ হৈছিলে আমি চিএমৰ লগত লগে লগে কথা পাতিছোঁ যে আপুনি আমাৰ BTC অঞ্চলত এই এচাৰটো লাগু কৰিব নালাগে এইটো বন্ধ কৰিব লাগে আমাৰ BTC চুক্তি মতে সকলো জাতি জনগোষ্ঠীয়ে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে BTCৰ বাসিন্দা ইয়াত আপুনি এই এচাৰটো লাগু কৰিব নালাগে বুলি আমি অনুৰোধ কৰাৰ পিছতে আজিৰ দিনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কথাটো মানি পেলাই BTCৰ যিটো লাগু কৰিছিল এচাৰ সেইটো বন্ধ কৰি দিছে তো এইটো আমাৰ কিমান ডাঙৰ ষ্টেটমেণ্ট এইটো এচাৰ লাগু হোৱা মানে কোনোবা ইছলাম ধৰ্মীয়সকল বা মুছলিমে ডিষ্টাৰ্ব হোৱা মানে সকলো জাতি জনগোষ্ঠীৰ মাজত আমাৰ মাজত ভুল বুজাবুজি বা আমাৰ মাজত মানে অশান্তিৰ সৃষ্টি কৰা সেইকাৰণে সেইটো কৰিব নালাগে সেইটো আমি কৈছোঁ আৰু আজি আমি গম পাইছোঁ NDFB চুক্তিকাৰীসকলে 200জনমান বাইক চলাই পেলাই ৰেলী কৰি পেলাই আহিছে বুলি কৈছোঁ মই স্বাগতম জনাইছোঁ NDFB যিসকলে চুক্তি কৰি পেলাই আহিছে সিহঁতক মই আদৰণি জনাইছোঁ আপোনালোকে আমাৰ লগত থাকক আমাৰ লগতে কাম কৰক আৰু আমি NDFB যিসকলে ফাঁসিৰ কাৰণে অৰ্ডাৰ হৈছিল হাইকোৰ্টৰ বা সুপ্ৰিম কোৰ্টৰ 4জন না 5জন আছিল ফাঁসি অৰ্ডাৰটো 4জন হৈছিলে NDFB কেডাৰ 4জন ফাঁসি অৰ্ডাৰ হৈছিলে আমি চেঞ্চাৰৰ লগত আলোচনা কৰি সেই ফাঁসি অৰ্ডাৰটো আপুনি কনচিডাৰ কৰক জাজমেণ্টক কৈ পেলাই বা যিকোনো মই অনুৰোধ কৰিছোঁ যে এইটো আমাৰ বড়ো সমাজত বেয়া মেছেজ যাব ভাল নহ'ব সেইটো কনচিডাৰ কৰক কিবা একটা রাস্তা ওলাই পেলাই এই ফাঁসি অর্ডারটো কেঞ্চেল করক যেনেকেই পারে
কোনোবা উকিলক কৈ হওক কোনোবা জাজমেণ্টক কৈ হওক কিবা এটা আশা ওলাই পেলাই এই ফাঁচি অৰ্ডাৰটো কেঞ্চেল কৰিব লাগে বুলি মই শ্বেখ ছাৰক অনুৰোধ কৰিছিল। এই হিচাপত আজি NDP কেডাৰ 4জন কেডাৰে ফাঁচি পৰা ৰেহাই পালে আৰু জেলৰ পৰা ওলাই দিলে। তো আমাৰ কি লাগে? আমি সকলো বিচাৰে শান্তি। আমি কৈছোঁ NDP কেডাৰসকলৰ কেছ শেষ কৰা, NDP সকলৰ ৰিহেবিলিটেশ্যন দিয়া, এইবিলাক প্ৰক্ৰিয়া আকৌ আৰম্ভ কৰিব লাগে বুলি আমি শ্বেখ ছাৰক আমি অনুৰোধ কৰিছোঁ। নিশ্চয় আমাৰ ইলেকশ্যন শেষ হোৱাৰ পিছত আমি আকৌ সেইটো ৰিমাইণ্ড কৰি দিম, আকৌ মনত পেলাই দিম যাতে এইটো কেছ আৰু ৰিহেবিলিটেশ্যন প্ৰগ্ৰামটো NDP সকলৰ কাৰণে কৰি দিয়ে। এইখিনি কথা জেলত আৰু ৰঞ্জন দৈমাৰীৰ কথা আছে। ৰঞ্জন দৈমাৰী এতিয়াও জেলত আছে। নিশ্চয় আজি নহয় খালি নহয় পৰহি নিশ্চয় ৰঞ্জন দৈমাৰীও এটা সময়ত নিশ্চয় ওলাবলৈ সুবিধা পাব। ৰঞ্জন দৈমাৰী জেলত আছে এতিয়াও। তো আমি অনুৰোধ কৰিম ৰঞ্জন দৈমাৰীও ওলাই আহক। ইও মানুহ হয়, ভুলটো চবৰে হয়, মানুহ হিচাপে ভুল থাকে, ইয়াৰো ক্ষমা দিয়াৰ ৰাস্তা থাকে। আমি কৈছোঁ হয় আমিও জেলত আছিলোঁ, জেলৰ পৰা ওলাইলে কি হ'ব? কেছ আৰু আছে। আমি BTC চুক্তি হোৱাৰ পিছত 5 বছৰ পিছতে মন কেছবিলাক শেষ হৈছিল। তো এনেকৈ হওক। তো যেন হওক আমি আমাৰ কামটো সকলো শ্ৰেণী সকলো জাতি জনগোষ্ঠীক যেনেকৈ পাৰে সহায় কৰাটো আমাৰ দলৰ কাম আৰু আমি এনেকৈ কাম কৰি যাম। আমি কৈছোঁ বাথৌ ধৰ্মৰ কাৰণে 50 কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো বনাব বুলি শ্বেখ ছাৰে দিনা ঘোষণা কৰি গৈছিল। আৰু ইয়াৰ পিছত আমি সনাতন ধৰ্মীয় হিন্দু ধৰ্মীয় এইটো আমাৰ ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে সেইদিনা 30 কোটি টকা আমি ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে দিম বুলি আমি কৈছোঁ। তো এনেকুৱা আমাৰ বহুত আছে। যেনেবা কোকৰাঝাৰত আমাৰ জুবিন গাৰ্গৰ নামত 30-35 কোটিৰ আমাৰ প্ৰজেক্ট আছে। ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমাৰ 30 কোটি প্ৰজেক্ট আছে। এইবিলাক আমি অলৰেডি উদ্বোধন কৰিছোঁ। আমি কৰিম সকলো জাতিকে সকলো ধৰ্মীয় লোকসকলক আমি যেনেকৈ সন্মান দিব লাগে আমি দি যাম। গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত আমি সেইদিনা ফাউণ্ডেশ্যন কৰিছোঁ, ইয়াতো 30 কোটি আমি দিম। সৰ্বোচ্চ ৰাখব সেইটো বিনেশ্বৰ ব্ৰহ্মৰ নামত 30 কোটি আমি অডিটৰিয়াম বনাম, সেইটোও আমি বনাই দিম, কোনো প্ৰব্লেম নাই। সেইটো মন পকেটৰ পইচা হয়, সেইটো গভৰ্ণমেণ্টৰ পইচা। বনাই দিয়াটো কি আপত্তি থাকিব? ব্ৰহ্ম ধৰ্মীয় লোকসকলৰ কাৰণে আমি 30 কোটি আমি দিম। সিহঁতেও মানে এটা কমপ্লেক্স বনাব। আৰু আমাৰ আজান ফকীৰৰ নামত আমি 30 কোটি টকা আমি দিম বুলি চৰ্চা চলি আছে, আমি দিম। ভৱন এটা গেষ্ট হাউচ ইছলাম ধৰ্মীয় লোকসকলে সেইটো দিলে নিশ্চয় ভাল পাব। আজান ফকীৰৰ নামত এটা ভাল গেষ্ট হাউচ বা অডিটৰিয়াম আমি বনাম। সেইটো বেয়া নহয় না, দিব নালাগে। বনাছে না বহিলেও জানাব, চবকে দিব লাগিব, চবকে দিব লাগিব। আৰু কি আছে আমাৰ নীলেশ্বৰ ব্ৰহ্ম, জেহলাল নীলেশ্বৰ ব্ৰহ্মৰ নামত আমি ওদালগুৰিত 30 কোটি টকা দি আমি অডিটৰিয়াম বনাম। জেহলাল প্ৰেমসিং ব্ৰহ্মৰ নামত খাজুগাঁও 30 কোটি টকা দি আমি অডিটৰিয়াম বনাম।
পইচাৰ হিচাপ নাই কাম কৰিলে পাই যাব আৰু মই মুখেদি যিখিনি কথা ওলাইছে এইটো অলৰেডি পইচা আছে फैसाखौ खायो जेखौ फैसाखौ खायो बेखौसो आं घोषणा खालामबाय थादों बेयो जाजोबगोन जोहोलाव निलेश्वर ब्रह्म ओमफ्राय बिजनित आमी सीतानाथ ब्रह्म चौधुरी आसामनि गिबि मन्त्रिमोनमोन साहित्य सभानि प्रेसिडेन्ट सरि ककादि बिजनित এটা ভাল অডিটৰিয়াম হল আমি বনাম সেইটো আমি ঘোষণা কৰিছোঁ আৰু কি লাগে বহুত আছে কৰিব লগা আমি কৰি যাম আপোনালোকে সময় আছে অধৈৰ্য হ'ব নালাগে সব কাম হৈ যাব অধৈৰ্য হ'ব নালাগে আমি চৰকাৰত আছো এতিয়া আমি কাম কৰি যাম আপোনালোকে আমাক কাম কৰিবৰ কাৰণে সুবিধা দিছে আমি কাম কৰি যাম সকলো ৰাইজৰ কাৰণে সকলো শ্ৰেণীৰ কাৰণে সকলো ধৰ্মীয় লোকসকলৰ কাৰণে কোনো সমস্যা ভাব নালাগে পৰিৱেশ দিয়ক কাম কৰিবলৈ সকলো কাম হৈ যাব সেইদিনা আমি ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট এই কোকৰাঝাৰত যেনেকৈ সেক্ৰেটাৰিয়েট আছে একে সেক্ৰেটাৰিয়েট আমি ওদালগুৰিত বনাম ফাউন্ডেশন করেছে বনাম কথা দিছে বনাবই পয়সা আছে আপনি যিমান কাম করব ইমানেই ভারত সরকার বা অসম সরকারের পৰা আপনি পাই থাকিব আপনি কাম কৰিবলৈ দেখাই দিয়া পয়সা আহিব কাম নকৰিলে কাম কৰিবৰ কাৰণে ইচ্ছা থাকিব লাগে তেতিয়া সব হৈ যাব बेखिनि खोथा गोजोननाय थाबाय दिनै नोंथांमोना गोबां खस्थ' खालामनानैबाबो दिनैनि बे क'क्राझार जिल्लानि बिपिएफ हान्जानि जिथु दिसपुर सल' जात्रा बेखौ जाफुंसार होनायनि थाखाय आङो नोंथांमोन गासैनोबो आंनि गोसो गोरबोनि अननाय मोजां मोननाय आरो सिबिनायखौ बावहरफिनबावबाय जोंना जाहैबाय दिसपुराव एमएलए दैथायहरनांगौ मन्त्रि बानायनांगौ बेनि उनाव बिटिसिआव आरोबाव गोबां समस्या दंबावो बेफोर समस्याफोरखौ जाफुंसार होथारनांगौब्ला थारैनो जोंहा दिसपुराव एमएलए नि प्रयोजन সঁচাকৈ বিটিসি অঞ্চলত আৰু কিছু বহুত সমস্যা আছে এই সমস্যাবিলাক যদি আমি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি দিছপুৰত আমার বিপিএফ দলৰ এমএলএ পঠাই দিয়াটো আমাৰ দায়িত্ব আমি পঠাই দিম আৰু আজি আপোনালোকে যেটো ভাবিছে ইয়াতকে আৰু বেছি আমি যাতে কাম কৰিবলৈ সক্ষম হয় তাৰ কাৰণে দিছপুৰত এমএলএ পঠাই দিয়াটো সকলোৰে দায়িত্ব আমি সকলো একেলগে আমি একগোট হৈ পেলাই বিটিসি অঞ্চলত 15টা সমষ্টি আছে 15টা সমষ্টিতেও আমি এনডিএ হিসাবে আমি এমএলএ পঠাই দিম এটো হল আমার বিপিএফ দলৰ উদ্দেশ্য আৰু লক্ষ্য হেতুই তো गोजोननाय थाबाय गोबां दुखु खस्थ' खालामनानैबाबो नोंथांमोना दिनैनि बे मेलाव बे जाथ्रायाव फैनानै बाहागो लाफैनायनि थाखाय बेखिनिखौनो बुंबाय आसा खालामबाय आरोबाव गोदानै फैगौ समफोराव आरोबाव गोबां मिटिं जाबावगोन बेफोराव आरोबाव गोदानै लोगो मोनबावगोन बा जोङो लोगो मोनलायबावखागोन बेखिनिखौनो बुंनानै आङो दिनै आंनि बे दिनैनि बे दिसपुर सल' जात्रा बे प्रग्रामनि बिबुंथिखौ बेखिनिखौनो बुंनानै फोजोबनाय जाबाय गोजोन्थों थेंक इउ